हेलो स्टूडेंट्स, आशा करूँ सबै ভালে আছা। আজি তোমালোকৰ ইকনমিক্সৰ এই ভিডিঅ' ক্লাছত পাৰ্ট এ ইউনিট 1ৰ কিছুমান কনচেপ্টৰ বিষয়ে আমি আলোচনা কৰিম। আমি জানো যে এইচএছ সেকেন্ড ইয়াৰত ইকনমিক্সৰ সিলেবাসত দুটা ভাগ আছে, দুটা পাৰ্ট আছে, এটা পাৰ্ট এ আৰু পাৰ্ট বি। পাৰ্ট এটো হ'ল ব্যষ্টিবাদী অৰ্থনীতি আৰু পাৰ্ট বি হ'ল সমষ্টিবাদী অৰ্থনীতি। আজি আমি ব্যষ্টিবাদী অৰ্থনীতিত ইউনিট 1ত থকা যিখিনি কিছুমান কনসেপ্ট আমি ডিসকাশন কৰিম। ইউনিট 1 এইটোৰ নাম হ'ল পৰিচয়, আৰু এইটো ইউনিটৰ পৰা ফাইনেল এক্সামত 4 মাৰ্কছৰ কুৱেশ্যন আহিব। তোমালোকে ভালকৈ সেইবোৰ এটেম্প কৰিব লাগিব। তেন্তে আমি কনসেপ্টবিলাক লৈ আগবাঢ়িছোঁ। প্ৰথমতে আমাৰ জানিব লাগিব দ্ৰব্য আৰু সেৱা কি বুজায়। দ্ৰব্য আৰু সেৱা ইংৰাজীত কোৱা হয় গুডছ এণ্ড সাৰ্ভিসেস। ইকনমিক্সত এইবোৰ মিনিং কি সেইবোৰ আমাৰ জানা দৰকাৰ। দ্ৰব্য কি পৰীক্ষাত আহে কেতিয়াবা দ্ৰব্যৰ সংজ্ঞা লিখা, তেতিয়া তোমালোকে লিখিব লাগিব যাৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ হয় আৰু চুই চাব পাৰি তাক অৰ্থবিজ্ঞানত দ্ৰব্য বুলি কোৱা হয়। যেনেকুৱা এই যে মাৰ্কাৰ পেনটো মই ইউজ কৰি আছোঁ, এইটোৱে মোৰ অভাৱ পূৰণ কৰি আছে আৰু ইয়াক আমি চুইও চাব পাৰোঁ, সেইটো হ'ল এটা দ্ৰব্য। দ্ৰব্যৰ আৰু এক্সাম্পল হ'ল কলম, গাড়ী, কম্পিউটাৰ, সেইবোৰ আমি চুইও চাব পাৰোঁ আৰু আমাৰ অভাৱো পূৰণ কৰিব পাৰে। আৰু সেৱাই কি বুজাইছে? সেৱা ইয়াতে লিখা আছে সেৱাই কি বুজাইছে? সেৱা হ'ল যাৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ হয় কিন্তু ইয়াক চুই চাব পৰা নাযায়, সেইটো সেৱা। এক্সাম্পল হিচাপে আমি শিক্ষকৰ সেৱা ল'ব পাৰোঁ। শিক্ষকে ষ্টুডেণ্টৰ প্ৰতি সেৱা আগবঢ়ায়, সেইটো আমি অনুভৱ কৰিব পাৰোঁ, গম পাওঁ যে সেৱা আগবঢ়াইছে, কিন্তু সেই সেৱাখিনি এই কিমানখিনি সেৱা আগবঢ়াইছে সেইখিনিক আমি চুই চাব নোৱাৰোঁ। আমি অনুভৱ কৰি আছোঁ যে অভাৱ পূৰণ হৈছে, আমাৰ ষ্টুডেণ্টে নিজৰ অভাৱখিনি পূৰণ কৰিব পাৰিছে, কিন্তু টিচাৰে কিমানখিনি সেৱা আগবঢ়াইছে সেইটোক আমি চুই চাব পৰা নাই। কিন্তু তো একেবাৰে দুটা একেলগে কনসেপ্ট, এইটোৱে অৰ্থবিজ্ঞানত যাক চুই চাব পাৰি আৰু মানুহৰ অভাৱ পূৰণ কৰিব পাৰে সিয়ে দ্ৰব্য, আৰু যাক চুই চাব নোৱাৰি আৰু কিন্তু অভাৱ পূৰণ কৰিব পাৰি ইয়াক সেৱা বুলি কোৱা হয়। নেক্সট কনসেপ্টটো আহিছোঁ ব্যক্তিলৈ। অৰ্থবিজ্ঞানত ব্যক্তি বুলিলে কি বুজায়? আমি সাধাৰণ অৰ্থত ব্যক্তি বুলিলে এজন মানুহক বুজাওঁ, কিন্তু অৰ্থবিজ্ঞানত ব্যক্তি বুলিলে অকল এজন মানুহ নহয়, সিদ্ধান্ত গ্ৰহণকাৰী যিকোনো গোটকেই ব্যক্তি বুলি কোৱা হয়। অৰ্থবিজ্ঞানত সিদ্ধান্ত গ্ৰহণকাৰী তাৰ মানে যোনে সিদ্ধান্ত ল'ব পাৰে। যেনেকৈ এটা উদ্যোগে কিমানখিনি উৎপাদন কৰিব, কিমানখিনি লেবাৰ ব্যৱহাৰ কৰিব, কিমানখিনি মূলধন ব্যৱহাৰ কৰিব, সেইখিনি সিদ্ধান্ত নিজে ল'ব পাৰে, সেইকাৰণে উদ্যোগও এটা ব্যক্তি হ'ব। ডেফিনেশ্যনটো এনেকুৱা, সিদ্ধান্ত গ্ৰহণকাৰী যিকোনো গোটকেই অৰ্থবিজ্ঞানত ব্যক্তি বুলি কোৱা হয়। আৰু এই গোটটো এজন ব্যক্তি হ'ব, এজন মানুহো হ'ব পাৰে বা এটা উদ্যোগও হ'ব পাৰে। নিশ্চয় বুজি পাইছা? নেক্সট এটা কনসেপ্ট যিটো আমাৰ জানিব লাগিব, মুক্ত বজাৰ ব্যৱস্থা। মুক্ত বজাৰ ব্যৱস্থা কি? যি বজাৰ ব্যৱস্থাত অৰ্থনৈতিক কাৰ্যকলাপত চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে, সেই বজাৰ ব্যৱস্থাক মুক্ত বজাৰ ব্যৱস্থা বুলি কোৱা হয়। অৰ্থনৈতিক কাৰ্যকলাপ মানে কি সেইটো জানিব লাগিব। অৰ্থনৈতিক কাৰ্যকলাপ মানে কিমানখিনি উৎপাদন, কিমানখিনি বিতৰণ, কিমান দাম, এইবিলাক হ'ল অৰ্থনৈতিক কাৰ্যকলাপ। অৰ্থনৈতিক কাৰ্যকলাপত যদি চৰকাৰৰ হস্তক্ষেপ নাথাকে তেতিয়া সেই বজাৰ ব্যৱস্থাটো কোৱা হ'ব মুক্ত বজাৰ ব্যৱস্থা।
তোমালোকে নিশ্চয় বুজি পাইছা। আৰু মুক্ত বজাৰ ব্যৱস্থাত কি হয়, বস্তুৰ দাম সেই বস্তুটোৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। নেক্সট আহিছো বহুত ইম্পৰ্টেণ্ট কনসেপ্ট, অৰ্থনৈতিক সমস্যা। অৰ্থনৈতিক সমস্যা সাধাৰণতে এখন অৰ্থনীতিত বহুত ধৰণৰ সমস্যা থাকে, যেনেকুৱা শিক্ষিত লেবাৰৰ অভাৱ, তাৰ মানে স্কিল্ড লেবাৰৰ অভাৱ, মূলধনৰ অভাৱ, এনেকুৱা বহুত ধৰণৰ অভাৱ বা সমস্যা অৰ্থনীতিত থাকে, কিন্তু সেইবোৰ মৌলিক সমস্যা নহয়। অৰ্থনৈতিক সমস্যা কি সেইটো আমাৰ বুজিবলৈ হ'লে বুজিব লাগিব আগত যে মানুহৰ অভাৱ লিমিটেড নে আনলিমিটেড। আমি জানো যে মানুহৰ অভাৱ আনলিমিটেড থাকে, অসীম থাকে, অসীম। আমাৰ এটা অভাৱ পূৰণ হোৱাৰ লগে লগে আৰু আন এটা অভাৱৰ দেখা দিয়ে। যেতিয়া গাড়ী হৈ যায়, যেতিয়া বাড়ী হৈ যায়, বাড়ী মানে বিল্ডিং, তেতিয়া বিল্ডিঙত আৰু ফাৰ্নিচাৰৰ প্ৰয়োজন হৈ যায়। তো আমি দেখা পাওঁ যে এটা অভাৱ পূৰণ হোৱাৰ লগে লগে আৰু বহুত ধৰণৰ অভাৱৰ সৃষ্টি হয়। সেইকাৰণে আমি কওঁ যে হিউমেন ওৱান্টছ আৰ আনলিমিটেড, তাৰ মানে মানুহৰ যিবোৰ এই অভাৱ থাকে সেইবোৰ অসীম থাকে। কিন্তু এই অসীম অভাৱ পূৰণ কৰাৰ কাৰণে যিখিনি টকা পইচাৰ প্ৰয়োজন হ'ব, সম্পদৰ প্ৰয়োজন হ'ব, সম্পদখিনি কি থাকে, সীমিত থাকে। সীমিত মানে লিমিটেড থাকে। তো লিমিটেড সম্পদৰে কেনেকৈ আমাৰ অসীম অভাৱ পূৰণ কৰা হ'ব, সেইটোৰ সিদ্ধান্ত লোৱা যিটো সমস্যা, তাক অৰ্থনৈতিক সমস্যা বুলি কোৱা হয়। এখন অৰ্থনীতিত তিনি ধৰণৰ সমস্যা কেন্দ্ৰীয় সমস্যা হ'ব পাৰে। এখন অৰ্থনীতিত যিবোৰ সমস্যা থাকে সেইবিলাকৰ ভিতৰত তিনিটা সমস্যা আছে, যাক আমি কেন্দ্ৰীয় সমস্যা বা মৌলিক সমস্যা বুলি কওঁ, আৰু সেইবোৰ এতিয়া আমি আলোচনা কৰিম। এখন অৰ্থনীতিত দেখা যায় তিনি ধৰণৰ কেন্দ্ৰীয় সমস্যা থাকে বা মৌলিক সমস্যা থাকে। এটা হ'ল কি আৰু কিমান পৰিমাণৰ উৎপাদন কৰা হ'ব। কি আৰু কিমান পৰিমাণৰ উৎপাদন কৰা হ'ব, এইটো হ'ল প্ৰথম সমস্যা। কেনেকৈ এইটো প্ৰথম সমস্যা হয়? সমস্যাটো আৰু বহুত আছে। চোৱা, যেতিয়া এজন উৎপাদকে উৎপাদন কৰিব বিচাৰে, তেতিয়া সিদ্ধান্ত এটা ল'ব লাগে যে কোনটো বস্তু উৎপাদন কৰিব আৰু কিমানখিনি উৎপাদন কৰিব। তেতিয়া সিদ্ধান্ত লোৱাৰ যিটো সমস্যা আহি যায়, সেইটো এই প্ৰথম সমস্যা। এখন অৰ্থনীতিত যি তিনিটা মৌলিক সমস্যা থাকে, তাৰ প্ৰথম অৰ্থনীতি হ'ল তাৰ কেন্দ্ৰীয় সমস্যাৰ প্ৰথম সমস্যাটো হ'ল কি আৰু কিমান পৰিমাণৰ উৎপাদন কৰা হ'ব। এখন অৰ্থনীতিত বহু ধৰণৰ সামগ্ৰী থাকে, আৱশ্যকীয় সামগ্ৰী আৰু বিলাসী সামগ্ৰী। আৱশ্যকীয় সামগ্ৰী কোনবোৰ, যিবোৰ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, যেনেকুৱা চাউল, কাপোৰ, সেইবোৰ ঔষধ, সেইবোৰ আৱশ্যকীয় সামগ্ৰী। আৰু আছে বিলাসী সামগ্ৰী। বিলাসী সামগ্ৰী কোনবোৰ, যিবিলাক মানুহে হাই ষ্টেণ্ডাৰ্ড অফ লিভিং মেইনটেইন কৰাৰ কাৰণে ব্যৱহাৰ কৰে, যেনেকুৱা টিভি, ফ্ৰিজ, সেইবোৰ বিলাসী সামগ্ৰী। তো আৱশ্যকীয় সামগ্ৰী উৎপাদন কৰা হ'ব নে বিলাসী সামগ্ৰী উৎপাদন কৰা হ'ব, আৰু কিমান পৰিমাণৰ উৎপাদন কৰা হ'ব, এইটো সিদ্ধান্ত লোৱাৰ যিটো সমস্যা আহি পৰে মাইণ্ডত, তেতিয়া এই সমস্যাটো হ'ল প্ৰথম সমস্যা। দ্বিতীয় সমস্যা, ২ নম্বৰ সমস্যাটো হ'ল কি পদ্ধতিত উৎপাদন কৰা হ'ব। কি পদ্ধতিত উৎপাদন কৰাৰ পদ্ধতি 2 ধৰণৰ থাকে। এটা হ'ল শ্ৰম প্ৰধান উৎপাদন পদ্ধতি আৰু এটা মূলধন প্ৰধান উৎপাদন পদ্ধতি। শ্ৰম প্ৰধান উৎপাদন পদ্ধতি কোনটো? যি উৎপাদন পদ্ধতিত
শ্ৰমৰ বেছি ব্যৱহাৰ কৰা হয়, শ্ৰমিকৰ বেছি ব্যৱহাৰ কৰা হয় মূলধনতকৈ। আৰু মূলধন প্ৰধান উৎপাদন পদ্ধতি কোনটো? যি পদ্ধতিত মূলধনৰ বেছি ব্যৱহাৰ কৰা হয় শ্ৰমিকতকৈ। দুই ধৰণৰ যে উৎপাদন কৰাৰ পদ্ধতি আছে, কোনটো পদ্ধতি ব্যৱহাৰ কৰি আমি উৎপাদন কৰিম সেইটো সিদ্ধান্ত লোৱাৰ যিটো সমস্যা, সেইটো এখন অৰ্থনীতিৰ দ্বিতীয় মৌলিক সমস্যা। 3 নম্বৰ সমস্যাটো হ'ল কেন্দ্ৰীয় সমস্যা। কাৰ বাবে উৎপাদন কৰা হ'ব? কাৰ বাবে উৎপাদন কৰা হ'ব? আমাৰ সমাজত বহুত শ্ৰেণীৰ মানুহ থাকে, দুখীয়া শ্ৰেণী, ধনী শ্ৰেণী, মধ্যবিত্ত শ্ৰেণীৰ। এতিয়া কোন শ্ৰেণীৰ কাৰণে আমি উৎপাদন কৰিম, বা আমি যিখিনি সামগ্ৰী উৎপাদন কৰিম সেইবোৰ সামগ্ৰী কাৰ মাজত বিতৰণ কৰা হ'ব? ধনী শ্ৰেণীৰ মাজত নে দুখীয়া শ্ৰেণীৰ মাজত নে মধ্যবিত্ত শ্ৰেণীৰ মাজত? সেইটো সিদ্ধান্ত লোৱাৰ সমস্যা কোৱা হয় এখন অৰ্থনীতিৰ তৃতীয় কেন্দ্ৰীয় সমস্যা। তো নিশ্চয় বুজি পাইছা অলপ হ'লেও। এতিয়া নেক্সট কনচেপ্ট লৈ আমি আগবাঢ়িম, যিটো বজাৰ অৰ্থনীতি। বজাৰ অৰ্থনীতি বজাৰ অৰ্থনীতি কি সেইটো আমাৰ জানা দৰকাৰ, বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইটো। যি অৰ্থনীতিত দ্ৰব্যৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি পেলাই অৰ্থনৈতিক কাৰ্যকলাপৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই অৰ্থনীতিক কোৱা হয় বজাৰ অৰ্থনীতি। আমেৰিকাৰ অৰ্থনীতি বজাৰ অৰ্থনীতিৰ এটা এক্সাম্পল। বুজি পাইছা? যি অৰ্থনীতিত দ্ৰব্য এটাৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি অৰ্থনৈতিক কাৰ্যকলাপৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই অৰ্থনীতিক কোৱা হয় বজাৰ অৰ্থনীতি। নেক্সট আমাৰ বুজিব লাগিব অৰ্থনৈতিক ব্যৱস্থা কিমান প্ৰকাৰৰ হ'ব পাৰে। অৰ্থনৈতিক ব্যৱস্থা আমি জানো যে যিকোনো দেশৰ অৰ্থনীতিয়ে তিনিটা অৰ্থনৈতিক ব্যৱস্থাৰ যিকোনো এটা ব্যৱস্থা ফলো কৰে। ইকনমিক সিস্টেম তিনি ধৰণৰ হ'ব পাৰে: কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি বা সমাজবাদী অৰ্থনীতি, আৰু এটা পুঁজিবাদী অৰ্থনীতি। 3 নম্বৰটো হ'ল মিশ্ৰ অৰ্থনীতি। অৰ্থনৈতিক ব্যৱস্থা 3 প্ৰকাৰৰ হ'ব পাৰে। এতিয়া আহো কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি বা সমাজবাদী অৰ্থনীতি কি? একেবাৰে ইজি কনসেপ্ট। যি অৰ্থনীতিত অৰ্থনৈতিক কাৰ্যকলাপৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দায়িত্ব চৰকাৰ বা ৰাষ্ট্ৰৰ হাতত ন্যস্ত থাকে, তাক কোৱা হয় কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি বা সমাজবাদী অৰ্থনীতি। এনেকুৱা অৰ্থনীতিত অৰ্থনৈতিক কাৰ্যকলাপ কিমান কি হ'ব সেইটোৰ সিদ্ধান্ত কোনে ল'ব? ৰাষ্ট্ৰই ল'ব বা চৰকাৰে ল'ব। এনেকুৱা অৰ্থনীতিত এটা পৰিকল্পনা আয়োগো থাকে। নেক্সট, পুঁজিবাদী অৰ্থনীতি কি? পুঁজিবাদী অৰ্থনীতি যি অৰ্থনীতিত অৰ্থনৈতিক কাৰ্যকলাপৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দায়িত্ব এজন ব্যক্তিৰ হাতত ন্যস্ত থাকে, চৰকাৰ বা ৰাষ্ট্ৰৰ হাতত নহয়, এজন ব্যক্তিৰ হাতত ন্যস্ত থাকে। সেই অৰ্থনীতি কোৱা হয় পুঁজিবাদী অৰ্থনীতি। এতিয়া আহো মিশ্ৰ অৰ্থনীতিলৈ। মিশ্ৰ যি অৰ্থনীতিত সমাজবাদী আৰু পুঁজিবাদী অৰ্থনীতিয়ে একেলগে অৰ্থনৈতিক কাৰ্যকলাপৰ সিদ্ধান্ত গ্ৰহণ কৰে, সেই অৰ্থনীতি কোৱা হয় মিশ্ৰ অৰ্থনীতি। আমাৰ ভাৰতৰ অৰ্থনীতি মিশ্ৰ অৰ্থনীতিৰ এক্সাম্পল। ভিডিঅ'টো ভালকৈ চাবা, বাৰে বাৰে চাবা। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।